হ'ব এতিয়া তোমালোকৰ কাৰণে আমি এই ধুনু ঘৰটো বনাই দিলোঁ আগৰ ঘৰটো বেছি ভাল আছিলে নে এতিয়া ঘৰটো বেছি ভাল বেছি ভাল এতিয়া খেলিবলৈ ভাল হ'ব হয়নে এতিয়া বৰষুণ দিলেও চোতালত খেলি থাকিবলৈ হয়নে আগফালৰ বাৰান্দাত খেলি থাকিবলৈ মজা লাগিব হয়নে নহয় সেইকাৰণে তোমালোকৰ কাৰণে আমি এই ঘৰটো ধুনীয়াকে বনাই দিলোঁ দেই কথা পাতি নাথাকিব বাইদেউ কৈ দিব নালাগে সেইটো বুজাবা দেই তোমালোকৰ কাৰণে এই ঘৰটো বনাই দিলোঁ এনেকুৱা আমাৰ সমষ্টিটোত মই MLA কোৱাৰ পাছত 53টা এনেকুৱা ঘৰ বনাইছোঁ 53 ফাৰ্ষ্ট পেজত 2টা পাইছিলোঁ ছেকেণ্ড পেজত 20টা পাইছিলোঁ আৰু থাৰ্ড পেজত 31টা এই 53টা ঘৰৰ গোটেইখিনি হোৱাগে নাই আপোনালোকৰ পঞ্চায়তত চাগে এইটোৱে প্ৰথম হৈছেগে কমপ্লিট হোৱা বাকীবিলাক আমাৰ কাম চলিহে আছে মুঠতে আমাৰ সমষ্টিত শিৱসাগৰ বিধানসভা সমষ্টিলৈ মই এতিয়ালৈকে এনেকুৱা অংগনবাদী কেন্দ্ৰ 53টা আনিছোঁ 53টা হৈও থাকে নাই বাকীবিলাকৰ কাম চলি আছে এইবিলাক হ'ব এতিয়া অংগনবাদী কেন্দ্ৰ বুলি ক'লে ইয়াৰ মূল মানুহ দুগৰাকী অংগনবাদী কৰ্মী আৰু সহায়িকা ইয়াৰ কোন কোন আছে আমাৰ কৰ্মী কোন আপুনি আৰু সহায়িকা কোন বাইদেউ ইয়াৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ ছাত্ৰ ছাত্ৰীসকলক মৰম কৰাটো আৰু মৰমেৰে আখৰ শিকিবলৈ অনুপ্ৰেৰণা যোগোৱাটো এইটোৱে হ'ল মানে এই অংগনবাদী কেন্দ্ৰবিলাকৰ মূল উদ্দেশ্য মৰম আৰু সেইকাৰণে আপোনালোকে সকলোৱে জানে যে অংগনবাদী আপোনালোকে নিশ্চয় জানে যে আচলতে সৰু বয়সতে 6টামান বছৰ বয়সতে পৃথিৱীৰ আটাইতকৈ বেছি কথা এটা মানুহে শিকি লয় আমি যে পিছত যে শিকি থাকো সেই কথাবিলাক 6 বছৰমান বয়সলৈকে পৃথিৱীৰ বেছিবিলাক কথা গমেই পাই আকাশখন কি গৰুবোৰ চিনাকি হওঁ ঘাঁহ ডালো চিনাকি হওঁ মানুহ চিনাকি হওঁ উপাধিবিলাক চিনাকি হওঁ পেহী কাক কয় মাহী কাক কয় হয়নে দেউতাক কাক কয় মা কাক কয় সম্পৰ্ক কি এই বস্তুখিনি এই অংগনবাদীৰ এই ষ্টেজটোতে শিকি লয় সেইকাৰণে আটাইতকৈ বেছি কথা অংগনবাদীৰ এই ষ্টেজটোতে আটাইতকৈ বেছি কথা ছাত্ৰ আৰু ছাত্ৰীয়ে শিকে আৰু সেইখিনি সময় শিকায় সেই কথাখিনি শিকায় আমাৰ কৰ্মী আৰু সহায়িকাগৰাকী গতিকে কৰ্মী আৰু সহায়িকাগৰাকী আচলতে মাকৰ ৰেপ্লিকা দেউতাকৰ ৰেপ্লিকা মাক আৰু দেউতাকে যিবিলাক কথা শিকাব লাগে তাক অধিক বিজ্ঞানসন্মতভাৱে মাক এগৰাকীয়ে পঢ়া শুনা নহ'বও পাৰে যে চব কথা নাজানিবও পাৰে চিষ্টেমত কিন্তু আমাৰ অংগনবাদী কৰ্মী আৰু সহায়িকাগৰাকীক আমি শিকাই লওঁ যে কেনেকৈ ছাত্ৰ ছাত্ৰীবিলাকৰ লগত জ্ঞানটো কেনেকৈ তেওঁলোকৰ মনত সোমাই দিব লাগে গতিকে আপোনালোকে সকলোৱে মনত ৰাখিব যে অংগনবাদী কৰ্মী আৰু অংগনবাদী সহায়িকাগৰাকী তেওঁলোক হ'ল আমাৰ ল'ৰা ছোৱালীবিলাকৰ প্ৰকৃত এগৰাকী মাতৃ প্ৰকৃত এগৰাকী পিতৃ প্ৰকৃত এগৰাকী ভাতৃ তহঁতি কথা পাতি থাকিলে মই কৈ আছো কথাখিনি শুনি লওঁ দেই বেছি হয় কথা বহি বহি খাই থাক এতিয়া সেইকাৰণে মই ভাবো যে আমাৰ শিক্ষকসকলক আমি বহুত গুৰুত্ব দিওঁ কিন্তু আমি অংগনবাদী কৰ্মী আৰু সহায়িকাসকলক এই গুৰুত্বৰ কথা নাচাওঁ অকল খেলুৱা মানুহ বুলি ভাবোঁ ল'ৰা ছোৱালীবিলাকক খেলাই দিয়ে হেল্পাৰ বুলি ভাবোঁ সেইটো নহয় মই আকৌ কৈছোঁ দেই আপোনালোকক আমাৰ ল'ৰা ছোৱালীয়ে আটাইতকৈ বেছি শিক্ষা লয় 6 বছৰমানৰ ভিতৰত পৃথিৱীৰ আধা জ্ঞান এই সময়খিনিতে লয় সেই সময়খিনি আমি কাৰ ওপৰত দায়িত্ব দি দিছোঁ অংগনবাদী কৰ্মী আৰু সহায়িকাগৰাকী গতিকে অংগনবাদী কৰ্মী আৰু সহায়িকাগৰাকী ইমান মৰমীয়া হ'ব লাগিব ইমান জনা শুনা হ'ব লাগিব জনা শুনা মানে মই খুব পঢ়া শুনা কৰি বহুত শিক্ষা লোৱাৰ কথা কোৱা নাই
এই পৃথিৱীখন সম্পৰ্কে খুব ধুনীয়া ধাৰণা থকা প্ৰত্যেকটো ল'ৰা আৰু ছোৱালীক নিজৰ ল'ৰা ছোৱালী বুলি ভাবিব পাৰে। নিজৰ ল'ৰা ছোৱালীক যেনেকৈ শিক্ষা দিছিলে তেতিয়া তেওঁ হয়তো অংগনবাদী কৰ্মী নাছিলে, সেই শিক্ষাটো তেওঁ বিজ্ঞানসন্মতভাৱে পোৱাই নাছিলে, ট্ৰেইনিংটো পোৱাই নাছিলে। এতিয়া ট্ৰেইনিং পোৱাৰ পাছত আৰু নিজৰ মাকৰ যিটো গুণ, এই দুইটা বস্তু লগ লগাই খুলিবই পৰা নাই। ঐ এতিয়া খুলি দিলো, হৈ গ'লে হ'ব খাই দিব দিয়ক। এতিয়া মই বাইদেউ আকৌ এবাৰ ক'লো, অংগনবাদী কৰ্মী আৰু সহায়িকা কেইগৰাকীয়ে ভালকে শুনি লোৱা দৰকাৰ যে তেখেতসকলৰ গাত দুটা বস্তু একেলগতে থাকিব লাগে। এটা হ'ল তেওঁলোকৰ ট্ৰেইনিং, তেওঁলোকক চৰকাৰে দিবোৱা শিক্ষাটো, আৰু আনটো হ'ল তেওঁলোকে মাতৃ হিচাপে নিজৰ সন্তানক ডাঙৰ দীঘল কৰাৰ অভিজ্ঞতা। এই দুয়োটা অভিজ্ঞতা, অৰ্থাৎ নিজৰ ল'ৰাটো যেতিয়া জন্ম হৈছিলে তেওঁলোকে হয়তো তেতিয়ালৈকে ট্ৰেইনিং লোৱা নাছিলে, মাতৃ হিচাপে মৰমত তুলিছিলে। এতিয়া কিন্তু আৰু বেছি চাইণ্টিফিকেলি নিজৰ ল'ৰাটোৰ পিছত আকৌ এই সৰু সৰু ল'ৰা ছোৱালীবিলাকক শিকাবৰ কাৰণে তেওঁলোকে আৰু বেছি চাইণ্টিফিকেলি চৰকাৰৰ পৰা শিক্ষা লৈ শিক্ষা দিয়ে। সেইকাৰণে মই অংগনবাদী কৰ্মী আৰু সহায়িকাবিলাকক ভাবো যে তেওঁলোক একো একোগৰাকী মাতৃ। আৰু সেইকাৰণে আপোনালোকে লক্ষ্য কৰে নাই, অসম বিধানসভাত সদায় মই অংগনবাদী কৰ্মী আৰু সহায়িকাবিলাকৰ দৰমহা বঢ়াবৰ কাৰণে কওঁ, তেওঁলোকৰ চাকৰিটো চৰকাৰী কৰিবৰ কাৰণে কওঁ, যাতে তেওঁলোকৰ ঘৰত কোনো টেনশ্যন নাথাকে, তেওঁলোকে যাতে নিজৰ একদম পুৰা ডেডিকেশ্যনটো ল'ৰা ছোৱালীবিলাকৰ ওপৰত দি দিব পাৰে। তেতিয়াহে আমাৰ ল'ৰা ছোৱালী ভাল হ'ব, বুজে নাই? তেতিয়াহে আমাৰ ল'ৰা ছোৱালী ভাল হ'ব। তেওঁলোকে ঘৰত নিজৰ পৰিয়ালটো তেওঁৰ পইচাৰে যদি চলিব পাৰে তেতিয়াহ'লে তেওঁ ঘৰখনক সন্মান কৰিব। সেই চিন্তাটো নাইকিয়া কৰিবৰ কাৰণে মই সদায় ৰান্ধনীসকলৰ দৰমহা বঢ়াবলৈ সদায় হুলস্থুল কৰোঁ, আশা কৰ্মীসকলৰ দৰমহা বঢ়াবলৈ মই সদায় হুলস্থুল কৰোঁ, আমাৰ অংগনবাদী কৰ্মী আৰু সহায়িকাবিলাকৰ দৰমহা বঢ়াবলৈ মই সদায় হুলস্থুল কৰোঁ। আপোনালোকে দেখিছে না বিধানসভাত চাই নাই? মই সদায় লাগি থাকোঁ। এখেতসকলৰ মাজত যে অলপ পইচা বঢ়াইছিলে সেইটো বেচিকেলি মই বহুত লাগি লাগি আন্দোলন কৰি 500 টকা এতিয়া বঢ়াই দিছোঁ। এতিয়াও মই বিধায়ক হিচাপে সদায় এখেতসকলৰ কাৰণে লাগি থাকোঁ। মই এইটো এইকাৰণে আপোনালোকক উল্লেখ কৰিছো যে অংগনবাদী কৰ্মী আৰু সহায়িকাগৰাকী হ'ল একেলগতে আমাৰ মাতৃ ল'ৰা ছোৱালীবিলাকৰ, একেলগতে শিক্ষক, একেলগতে তেওঁ প্ৰশিক্ষক। তেওঁলোকে যদি আমাৰ ল'ৰা ছোৱালীকেইটাক ভাল কৰিম বুলি ভাবে, আমাৰ ল'ৰা ছোৱালীকেইটা মৰমীয়াল হ'বনে নহ'ব, মাক দেউতাকৰ ওপৰত যিমান নিৰ্ভৰ কৰে শিক্ষক অংগনবাদী কৰ্মী আৰু সহায়িকাগৰাকীৰ ওপৰত। সেইকাৰণে মই সদায় আহিলে চাওঁ যে অংগনবাদী কৰ্মী আৰু সহায়িকাগৰাকী মৰমীয়াল হয় নে নহয়, তেওঁ ল'ৰা ছোৱালীক নিজৰ ল'ৰা ছোৱালীৰ নিচিনা মৰম কৰে নে নকৰে, তেওঁ গালি পাৰে নে মৰমেৰে শিক্ষা দিয়ে, সেইটো মই সদায় চাওঁ। মই আশা কৰিম যে এই চেণ্টাৰটো অকল ঘৰটো ধুনীয়াকৈ বনালে নহ'ব, মইতো আপোনালোকক ঘৰটো ধুনীয়াকৈ বনাই দিলোঁ। এই ধুনীয়া ঘৰ অকণমান 2 মিনিট ৰ'বা ভাইটি, 2 মিনিট। এই ধুনীয়া ঘৰটোৰ ভিতৰত ধুনীয়া মন লৈ প্ৰফুল্ল মনেৰে ফূৰ্তি মনেৰে আমাৰ ল'ৰা ছোৱালীকেইটাক অংগনবাদী কৰ্মী আৰু সহায়িকাবিলাকে ডাঙৰ মানুহ কৰিবলৈ হয়নে? সেইকাৰণে মই সকলো অভিভাৱকৰ তৰফৰ পৰা, আমাৰ সকলো ষ্টাফৰ হয়নে, আমি চৰকাৰী মানুহবিলাকৰ তৰফৰ পৰা, আমাৰ মেনেজিং কমিটিৰ তৰফৰ পৰা, আমাৰ ৱাৰ্ড মেম্বাৰ দুগৰাকীকে ৱাৰ্ড মেম্বাৰ আছে, দুগৰাকী ৱাৰ্ড মেম্বাৰৰ তৰফৰ পৰা, আৰু মই প্ৰতিনিধি হিচাপে আপোনালোকৰ MLA হিচাপে মই অংগনবাদী কৰ্মী আৰু সহায়িকা সকলক অনুৰোধ কৰিছোঁ, আপোনালোকৰ ওপৰতে আমাৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। যাতে ধুনীয়াকে, ঘৰটো ধুনীয়া হ'লে নহ'ব। জ্যোতিপ্ৰসাদে কি কৈ গৈছে যে সংস্কৃতি কাক কয়, যে সংস্কৃতি মানে বিহু নাচিব জানিলেই নহ'ব, আমাৰ অন্তৰখন ভাল হ'ব লাগিব। বাহিৰ আৰু ভিতৰ দুইটা যেতিয়া ভাল হ'ব সেইজনে ভাল হ'ব। অন্তৰ সংস্কৃতিৰ ধাৰণাৰ কথা কৈ গৈছে জ্যোতিপ্ৰসাদে। আপোনাৰ মনৰ মই চকুটো চাই দিলে, আপোনাৰ মুখখন চাই দিলে আপুনি ল'ৰা ছোৱালীক মৰম কৰে নাই মই বুজি পাওঁ। মই বুজিয়ে পাই যাওঁ, পটককে চাই দিলে মই গম পাওঁ যে এই মাকগৰাকীয়ে ল'ৰা ছোৱালীক ধুনীয়া মৰম কৰে।
এইগৰাকী অকল খেলখেঙা নাথাকে। খেল খেঙাবৰ কাৰণে নহয়, আমাৰ ল'ৰা ছোৱালীক সঁচা সঁচিকে মৰমীয়াল মানুহ হিচাপে গঢ়ি তোলাৰ দায়িত্ব আপোনাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাগৰাকী। আপোনাক দেখাৰ লগে লগে তেওঁলোকৰ মুখত ফূৰ্তি হাঁহি উঠিব লাগিব। বাইদেউ বুলি ভয় কৰিলে নহব। আপোনাক দেখাৰ লগে লগে বাইদেউ আহি গ'ল, বিৰাট ফূৰ্তি, এইটোহে বাইদেউৰ বাইদেউ আহিবলৈ ভয় লাগিছে দেই, এইটো বাইদেউৰ লক্ষণ নহয়। মই আশা কৰিম যে আমি এটা ধুনীয়া ঘৰ আপোনালোকক বনাই দিছো। মই মোৰ কামটো কৰি দিলো। এতিয়া ইয়াৰ পৰিচালনা সমিতিখনে দায়িত্ব পালন কৰিব যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাগৰাকীয়ে সদায় ডিউটিলৈ আহিছে নে নাই, আৰু তেখেতসকলে সঠিক ৰূপত ডিউটিটো পালন কৰিছে নে নাই। বাকী আমি অভিভাৱক আৰু অভিভাৱিকাবিলাকে লক্ষ্য কৰিম যে আমাৰ বাইদেউ দুগৰাকীয়ে আমাৰ ল'ৰা ছোৱালীবিলাকক মৰমত তুলিছে নে নাই। আজিকালি এছাৰি লোৱাৰ দিন গ'ল, ধমকি দিয়াৰ দিন গুচি গ'ল। আগতে আমি এছাৰিৰ আগত, চিকনিৰ আগত বিদ্যা বুলি কৈছিলো। এই যুগ আৰু কেতিয়া পৃথিৱীত ক'তো নাই। এতিয়া ধমকি দিয়াৰ যুগ নাই, এতিয়া মৰমেৰে। মোৰ ল'ৰাটোক যদি মই ধমকি দিওঁ, মোৰ কথা সি অহা 10 দিনলৈ নুশুনে আৰু। আজিকালি ল'ৰা ছোৱালীবিলাক তেনেকুৱা হ'ব লাগিছে নে নাই আপোনালোকে? আগতে আমাক পিটন দি ঠাণ্ডা কৰিছিলে। আজিকালি পৃথিৱীৰ কোনো ল'ৰাক পিটন দি ঠাণ্ডা কৰিব নোৱাৰে, মৰমেৰে তেহেঁতৰ ভিতৰৰ কথাটো বুজি লৈ, কথাটোত সেই মনোবৃত্তিটো বুজি লৈ আগবাঢ়িলেহে আপোনালোকে কণ্ট্ৰল কৰিব পাৰিব ল'ৰা ছোৱালী। মোৰ ল'ৰা, আপোনাৰ ল'ৰা, যিবিলাক ল'ৰা ছোৱালী এতিয়া উঠি আহিছে, ধমকি দি কোনো ল'ৰাক কেতিয়াও শিক্ষা দিব নোৱাৰে। আপুনি উল্টা কৰি দিব আহে আজিৰ প্ৰজন্ম। কিন্তু সিহঁতক যেতিয়া মৰমেৰে কথা ক'ব নহয়, সিহঁতে আপোনাৰ কথাটো ধুনীয়াকে বুজি লৈ কাম কৰিব। মাকৰ দায়িত্ব সেইটো। সেইকাৰণে মই অংগনবাড়ী কৰ্মী আৰু সহায়িকা দুয়োগৰাকী বাইদেউ মই অনুৰোধ জনাইছো, বাইদেউ আপোনালোক আমাৰ এই আটাইকেইটা ল'ৰা ছোৱালীৰ মা হ'ব লাগিব। আৰু মা মানে আচল মা, একদম অৰিজিনেল মা, যিগৰাকী মায়ে এহাতেদি মাকৰ মৰমো দিব আৰু আনহাতেদি চৰকাৰে শিকোৱাই দিয়া চাইণ্টিফিক পদ্ধতিৰে ল'ৰা ছোৱালীৰ জ্ঞান কেনেকে বৃদ্ধি কৰিব লাগে, আখৰ শিকোৱাৰ চিষ্টেম কি, খেলাৰ মাজেদি, এণ্টাৰটেইনমেণ্ট, আনন্দৰ মাজেদি, ফূৰ্তিৰ মাজেদি কেনেকে আগবঢ়াই লৈ যাব লাগে, এই শিকাম। মই এইখিনি কথা কৈয়ে আজিৰ এই অংগনবাড়ী কেন্দ্ৰটো উদ্বোধন হ'ল বুলি ঘোষণা কৰিলো। আৰু মই আমাৰ কনষ্ট্ৰাকশ্যন কমিটি